প্ৰসংগ ভাৰত জোড়ো ন্যায় যাত্ৰাত ভূপেন বৰাক আক্ৰমণ। প্ৰকৃত সত্যৰ প্ৰমাণ আছে মন্ত্ৰী পীযুষ হাজৰিকাৰ হাতত। অনাকাংক্ষিত ঘটনা হৈছে হ'ব নালাগিছিলে, কিন্তু মোৰ হাতত এতিয়া ভিডিঅ' আছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সফল হৈছে একমাত্ৰ বৰপেটাত। আজি অলপ সফল হোৱা যেন দেখিছোঁ মই, কাৰণ বৰপেটা যিহেতু সোমাই গ'ল, তেওঁলোকৰ এৰিয়া পাই গ'ল, অলপ আজি সফল হৈছে, কিন্তু এফালেতো কমপ্লিট বিফল হৈছে। কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। কংগ্ৰেছ চৰকাৰটোত ঘৰটো কেনেকুৱা আছিল? এটা ৰুমৰ ঘৰ। খাদ্য সুৰক্ষা আইনৰ অধীনত বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ বুধবাৰে বিশ্বনাথ বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ জনসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ লগতে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই। কোনো গম নাপায় ধানত যে ধান বিক্ৰী কৰিলে যে MSP পাব লাগে, MSP শব্দটো কোনোৱে নাজানে। অসমীয়া শব্দটো আৰু কোনো নাজানে। নিম্নতম সমৰ্থন মূল্য বুলি কয়, ইংলিছত MSP বুলি কয়, মিনিমাম ছাপোৰ্ট প্ৰাইচ বুলি কয়। অসমীয়াত নিম্নতম সমৰ্থন মূল্য এই শব্দটা কোনো নাজানিছিলে। কিয় নাজানিছিল? অসমত তেনেকুৱা চিষ্টেমেই নাছিল। মই ক'বলৈ পাই সুখী হৈছোঁ, 1 লাখ নহয়, এইখন চৰকাৰৰ দিনত 1,35,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পায়। মানে আমি প্ৰতিশ্ৰুতি দিয়া মতে আগুৱাই যাওঁ। প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখৰ, প্ৰতিশ্ৰুতি পাৰ হৈ গৈ 1,30,000 সংখ্যা পাৰ হ'ম, আৰু এইদৰে আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰিম। ইফালে এই সভাতেই মন্ত্ৰীগৰাকীয়ে অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা ফ্লপ শ্ব' বুলি অভিহিত কৰে। অৱশ্যে তাৰ মাজতেই মন্ত্ৰীগৰাকীয়ে বৰপেটাত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা অলপ সফল হোৱা বুলিও মন্তব্য কৰে। ন্যায় যাত্ৰাটো ফ্লপ হৈ গ'ল নহয়, এফালে ক'ৰবাত মানুহ হৈছিল নেকি? ৰাহুল গান্ধী ডাঙৰীয়া আহিলে 2,000-2,500 মানুহ হৈছে, এইটো কিবা মানুহ হৈছে নেকি? এইটো এটা ফ্লপ যাত্ৰা হৈছে, কাৰণ মানুহে কংগ্ৰেছক বেয়া পায়। আজি অলপ সফল হোৱা যেন দেখিছোঁ মই, কাৰণ বৰপেটা যিহেতু সোমাই গ'ল, তেওঁলোকৰ এৰিয়া পাই গ'ল, অলপ আজি সফল হৈছে, কিন্তু এফালেতো কমপ্লিট বিফল হৈছে। আনহাতে শেহতীয়াকৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত জামুগুৰিহাটত সংঘটিত হোৱা বিক্ষিপ্ত ঘটনা সন্দৰ্ভত ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, তথ্য আছে মন্ত্ৰীগৰাকীৰ হাতত, সময়ত সকলো ৰাজহুৱা কৰা হ'ব। হৈছে হ'ব নালাগিছিলে, মই ব্যক্তিগতভাৱেতো মই ভাল পোৱা নাই। অনাকাংক্ষিত ঘটনা হৈছে, হ'ব নালাগিছিলে, কিন্তু মোৰ হাতত এতিয়া ভিডিঅ' আছে। কোনে এনেকৈ খেদি গৈছিল গাড়ীৰ পৰা, সেইখিনি মোৰ লগত আছে, সময়ত ৰাজহুৱা কৰা। উল্লেখ্য যে এই সভাত বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱ, সাংসদ পল্লৱ লোচন দাস, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে জিলা আৰক্ষী প্ৰশাসনৰ বহু বিষয়া কৰ্মচাৰীও উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, বিশ্বনাথ।